যেতিয়া প্ৰজাপতিয়ে সৃষ্টি ৰক্ষাৰ বাবে সন্তান উৎপত্তি অৰ্থাৎ প্ৰজা উৎপত্তিৰ দায়িত্ব প্ৰদান কৰে তেতিয়া পোনপ্ৰথমতেই ঋষি কদৰ্মই বহু কাল বছৰ ঈশ্বৰক উপাসনা কৰিছে কিয় উপাসনা কৰিছে কাৰণ তেওঁ সৃষ্টি কৰ্ম কৰিবলৈ আগবাঢ়িছে তাৰ আগমুহূৰ্তত ঈশ্বৰ উপাসনাৰ প্ৰাধান্যতাটো দেখুৱাইছে আমাৰ বিয়া পতা আগত কি বিচাৰ কৰা হয় ল'ৰা ছোৱালী মাটি বাৰী কিমান আছে চাকৰিয়াল হয় নহয় ককাই ভাই কিমান এইবিলাক কথা কিন্তু ধৰ্মত মতি আছে নাই সেইটো কোনো প্ৰতি গুৰুত্ব নাই কানিমুনি কোবাই আগদিনা হৰণ লৈ আহেগে আৰু কিছু সকলে তাতে আৰু ধৰ্ম সকলো হৈ গ'ল বুলি ভাবে এইটো ভুল দৰ্শন বিবাহ এটা সামাজিক কৰ্ম নহয় বিবাহ দেৱ কৰ্ম আমি যে কৈ থাকো যে বিয়াখন এটো সামাজিক কৰ্ম সমাজক ভোজ এটা দি দিলেই হৈ গ'ল আৰু পিছত সেইটো নহয় বিবাহ দেৱ কৰ্ম সাক্ষাৎ লক্ষ্মী নাৰায়ণ স্বৰূপ জ্ঞান কৰা হয় এটা নতুন জীৱন আৰম্ভ হৈছে কম ডাঙৰ পবিত্ৰতাৰ আগবাঢ়েনে কয় নে কইনা দৰা সেদিনা বৰ যেতিয়া কন্যা আনিবলৈ যায় লঘুনে যায় নে হয় নহয় লঘুনে যায় না যায় নে ঘৰতে উদৰপুৰে খাই যায় নে নাযায় নহয় বিষ্ণু স্বৰূপ জ্ঞান কৰা হয় দেৱ কৰ্ম কৰিবলৈ গৈছে সেইখন গৃহত যদি আৰু বিবাহৰ নামত খোলা কথা আপোনালোকে ধৰি লওক বহুতে এইটো কথা বেয়া পাব কিন্তু বেয়া পালে উপায় নাই আমি দেৱ কৰ্ম কৰিছো গোটেই জীৱনটোলৈ সুখ শান্তি বিচাৰি সেৱা লৈছো সেইদিনা যদি ঘৰখনত আৰু 2-3টা জীৱ মাৰি পেলাই সিজাই পেলাই মানুহক খোৱা হৈছে তেতিয়ালে ক'পা ঈশ্বৰে আশীৰ্বাদ দিবলৈ আহিব বিবাহ এইটো নহয় ভোজ এটা দিয়াটো দ্বাদশত সেইকাৰণে বৰ বেয়াকৈ লিখিছে যে কলিত কেনেকৈ হ'বগে বিবাহ বুলি ক'লে এৰি বেদ বিধি আচৰিবে পাপ ঘোৰ বাক্যে বুলিবে কমাত্ৰ এহি ভাৰ্যামূৰ এতেকে বিবাহ হইবে নালাগে বিচাৰ জ্ঞাতিও কুটুম্ব হইবে বেহি খাইবে তাৰ বেদ বিধি বেদ বুলি ক'লে আকৌ কিছু সকলে একদম নাক মুখ কুচাই দিব বেদৰ কথা ক'ৰ পৰা আহিল বেদ বোলে বামুণৰ বস্তুহে এইটো এটা বেয়া মানসিকতা যিদৰে সকলো কৰ্মৰ এটা ব্যৱস্থা আছে বিবাহৰো এটা ব্যৱস্থা আছে আগতে অসুৰবিলাকেওতো শাস্ত্ৰীয় বিধিৰে বিবাহ পাশত আবদ্ধ হৈছিল নহয়নে অসুৰেও যদি শাস্ত্ৰ বিধিৰ বিধানেৰে বিবাহত আবদ্ধ হৈছে আমি কিয় তাত বুজাবুজি কৰিম এইটো কথা বেলেগ যে কিছু কিছু সমাজে হোমপুৰি বিবাহ পাতে কিছু সমাজত বিধি পাঠ কৰে নহয়নে এনেকুৱা ধৰণৰ পৰম্পৰাও আছে গতিকে যি পৰম্পৰা আছে মুঠতে শাস্ত্ৰীয় পৰম্পৰা হ'ব লাগে কিন্তু তাকো নকৰি যদি ধৈৰ্য আচৰণ নকৰি যদি মনৰ ইচ্ছা অনুসৰি বিবাহ পাশত আবদ্ধ হোৱা হৈছে সেইটো সংস্কাৰ বুলি গ্ৰহণ কৰা হোৱা নাই বৰ্তমান বিবাহৰ অৱস্থাটো হৈছে ব্যৱস্থাটো কেনেকুৱা মুঠতে মিতিৰ কুটুম সকলোকে মাতি ভোজে ভাতে খোৱালেই হৈ গ'ল আৰু খেতিৰ বিবাহ বিয়াখন বোলে পিছত এইবিলাক নিয়ম কৰিম প্ৰথমতে ছোৱালীজনী সোমোৱাই লওঁহি ভোজ এটা দি দিম আৰু হৈ যাব আজিকালি মানসিকতাটো তেনেকুৱা সেইটো মানসিকতাত সংস্কাৰ নাহে অসুৰেও যেতিয়া সংস্কাৰক পালন কৰিছে আমি কিয় পালন নকৰিম গতিকে ক'ব বিচৰা হৈছে এইটো চাওকচোন সেইদিনা আমাৰ আকৌ ভাবি থাকে কোনবিলাক কথাত যে কন্যাৰ পক্ষতকৈ বৰৰ পক্ষটো ডাঙৰ বৰৰ পক্ষটো কেনেকৈ ডাঙৰ হ'ব দান ল'বলৈহে গৈছে দান ল'বলৈ যোৱাজন ডাঙৰ হয় জানো দিয়াজনহে ডাঙৰ কম ডাঙৰ দান দিছেনে জীৱনৰ আটাইতকৈ ডাঙৰ দান সেই কন্যাগৰাকীয়ে সেইখিনিতে পিতৃকুলৰ গুৰুত্ব ত্যাগ কৰিছে সেই গৃহখনৰ সৈতে সম্পৰ্ক কৰিছে স্বামীৰ গৃহখনৰ সৈতে সম্পৰ্ক বুলি সেই কথাটোতো গুৰুত্বতা নাই সপ্তপদী গমনৰ 7টা বাক্য যদি ভালকৈ শিকি বুজি লয় জীৱনত আকৌ পত্নীগৰাকীয়ে স্বামীয়ে পত্নীক টানমা দেখাৰ দিব নোৱাৰে সেইখিনি কথাটো গুৰুত্বতা নাথাকে ফটো মৰাৰ প্ৰতি পুৰা চবৰে পুৰা একদম আইডিয়া থাকিব লাগিব এনেকুৱা চিন্তা যে কেনেবাকৈ যদি ফটোখন মাৰিবলৈ পাহৰি গৈছে আকৌ পজ দি হ'লেও ফটো মাৰি থ'ব এইটো বেয়া কথা নহয় স্মৃতি হিচাপত কোনোবা বিবাহৰ ফটো একপি ৰাখিছে সিমানখিনিলৈকে আমাৰ গুৰুত্বতা থাকে কিন্তু যেতিয়া বিধি বিধান আচৰণ হয় সেইখিনি আমাক বোলে সোনকাল কৰিব দেই এইটো কি কথা কিমান কোনো ধৈৰ্য নাই নে গোটেই জীৱনটোৰ বাবে বিবাহ পাশত আবদ্ধ হৈছে অন্ততঃ দেৱকৰ্ম কৰা সময়কণত বহি থাকিবলৈ শান্তি নাই জোতাই মোজাই যে তাত হেণ্ডুল ডুব কৰি থাকেগৈ সেইখন ঈশ্বৰৰ ক্ষেত্ৰ হয় নহয়নে চেণ্ডেলযোৰ প্ৰৱেশ কৰিব নালাগে আমাৰ ফটো মাৰিবলৈ দেখিব জোতাই মোজাই তেতিয়াহ'লে সেইখন ভেকু ভাওনাহে হৈছে খোলাকৈ কৈছোঁ বহুতে বেয়া পালেও পাওক উপায় নাই সেইটোৱে বাস্তৱিকতা হৈ আছে তাতকৈ নকৰাই ভাল পবিত্ৰতা ৰক্ষা কৰিহে বিবাহ এফালে আমি ঈশ্বৰৰ আশীৰ্বাদ লৈছোঁ তাতে যদি দুজনে মদ খাই একদম তামাল নৃত্য দি আছে আগতে অসুৰেও এনেকৈ বিবাহ কৰা নাছিল আজিকালি আমি মানুহবিলাকে যেনেকৈ কৰোঁ সেই সংস্কাৰবিলাক নথকাৰ কাৰণেতো অধোগতি কোনোবাই এইবিলাক কথা শুনিলে বহুত বেয়া পাব পাৰে কিন্তু বেয়া পালেও সেইটোৱে সত্য ভাগৱতে আমাক কি দেখুৱাইছে চাওকচোন আমি সম্পূৰ্ণৰ ওপৰত শুদ্ধ নহ'লেও এটা ব্যৱস্থা আছে ন সেই ব্যৱস্থা অনুসৰি বিবাহত আবদ্ধ হ'ব লাগে যদিও এইটো বিধান আছে যে ব্ৰহ্ম বিবাহ আছে আৰ্য বিবাহ আছে প্ৰজাপত্য বিবাহ আছে গন্ধৰ্ব বিবাহ আছে গন্ধৰ্ব বিবাহ মানে কি চুৰ কৰি অনা ভগৱান কৃষ্ণই চোন ৰুক্মিণীক চুৰ কৰি আনিছিলে
গতিকে চুৰ কৰি অনাত বোলে কি আপত্তি আছে ভগৱান কৃষ্ণই ৰুক্মিণীক পৰিস্থিতিত পৰি আনিলে পৰিস্থিতি সাপেক্ষে কিছুমান তেনেকুৱা ব্যৱস্থা ল'ব পৰা মানুহৰ জীৱনটো হ'ব পাৰে কিন্তু শাস্ত্ৰীয় বিধিৰে আনি পেলাই শাস্ত্ৰীয় বিধিৰে বিবাহ পাশত আবদ্ধ হৈছে নহয়নে এইটো কেতিয়াও হ'ব নালাগে যে বৰে কন্যাক পছন্দ কৰিলে কন্যাই বৰক পছন্দ কৰিলে বুলি আনি পেলাই বোলে গৃহখনত সোমোৱালে নীতি নিয়ম বোলে এসপ্তাহৰ পাছত আচৰণ কৰিম গৃহত প্ৰৱেশ কৰিলে একেলগে আছেই বুজি পাইছেই চাগে হয়নে তাৰ পাছত আকৌ নীতি নিয়ম আচৰণ কৰিবলৈ কিটো থাকিলে প্ৰথমতে নীতি নিয়ম তাৰ পাছতে বিবাহ বুলি ক'লে কম ডাঙৰ দায়িত্ব এটাক বুজা যায়নে ভগৱান ৰামচৰণে নিজৰ পত্নীক বিচাৰি 14 লাখ কিলোমিটাৰ খোজকাঢ়ি গৈছে আমাৰ মানুহ হোৱাহেঁতেন এমাহৰ ভিতৰতে দ্বিতীয় এটা চলিউশ্যন বিচাৰিলেহেঁতেন কিমান ডাঙৰ দায়িত্ব কোনোবাই যদি তেওঁ দ্বিতীয় বিবাহ কৰিলে ক'বলগীয়া একো নাথাকিলে বনত থাকোঁতে শৰণ কৰি লৈ গ'ল কোনে নিলে গম নাপায় আহি ৰজা হয় দ্বিতীয় বিবাহ কৰিলে আজিকালি সম্পৰ্কৰ নামত বিশেষকৈ চাবচোন আমাৰ কিছুসকল যুৱ প্ৰজন্মৰ নামত কুকুৰ মেকুৰী নিচিনা কাৰোবাৰ কিছুমান আমাৰ হৈ থাকে ক'বলৈ বেয়া মই খোলাকৈ কৈছোঁ আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলি যে কয় দুদিনমান ভাল লাগিলে কাৰণে ল'ৰা এটা ছোৱালীজনীৰ লগত বা ছোৱালীজনী ল'ৰা এটাৰ লগত দুদিনমান ভাল লাগিলে কাৰণে বেলেগৰ লগত কাপোৰ হলোৱা কাম নহয় কম ডাঙৰ দায়িত্বনে মই যদি আপোনাক ঠগিছোঁ সেইটো ঠগন মই জীৱনত নাখামনে বিবাহ বুলি ক'লে এটা বহুত ডাঙৰ দায়িত্ব সেই দায়িত্বটো পালন কৰিবলৈকে সৃষ্টিৰ ধৰ্ম ৰক্ষা কৰিবলৈ ঈশ্বৰে প্ৰজাসকলক উৎপত্তি কৰিছে গতিকে সেই দায়িত্বটো যদি অন্তমনেৰে সকলো মনুষ্যই আমি বুজি উঠোঁ তেতিয়াহ'লে গৃহস্থী আশ্ৰম পালন কেতিয়াও বিভিন্ন কথা লৈ বাক বিতণ্ডা তৰ্ক বিতৰ্ক ভুলতো নহয় কাৰণ সংসাৰ এটা অতি পবিত্ৰ দায়িত্ব পালন কৰি থকা হৈছে নহয়নে আৰু সেই বিবাহত আবদ্ধ হ'বলৈ যাওঁতে যেতিয়া ঈশ্বৰ আহি উপস্থিত হৈছে তেতিয়া ঈশ্বৰে কৈছে বোলে তোমাক কেনে লক্ষণযুক্ত স্ত্ৰী লাগে তুমি কোৱা তেতিয়া ঋষি কদৰ্মই যিকেইটা লক্ষণৰ কথা কৈছে সেইকেইটা আমাৰ বাবে গুৰুত্ব দিবলগীয়া যে ৰূপেশু লক্ষ্মী সমায়া ধৰিত্ৰী কাৰ্যেশু মন্ত্ৰী কৰণেশু দাসী আহাৰেশু মাতা শতকৰ্ম নাৰী কুল ধৰ্ম জাতা যে এই 6টা গুণ থকা এগৰাকী নাৰীৰ কথা মোক কওক 6টা গুণ কি ৰূপত লক্ষ্মী মানে দেখিবলৈ ধুনীয়া এই কথাটোৱে কোৱা হোৱা নাই লক্ষ্মী বুলি ক'লে আমি পোনপ্ৰথমতেই বুজো ধন ঐশ্বৰ্যৰ গৰাকী লক্ষ্মী বুলি ক'লে নিৰহংকাৰক বুজা যায় সমস্ত জগতৰ ঐশ্বৰ্যৰ গৰাকী হৈও দেৱী লক্ষ্মী ক'ত বহি আছে নাৰায়ণৰ চৰণত তেওঁৰ সন্মানত আঘাত লাগিব বুলিতো ভবা নাই এতিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঐশ্বৰ্যৰ গৰাকী মই আকৌ নাৰায়ণৰ ভৰিত ধৰি পেলাই গ'লে বহি থাকিম মোক সন্মানত আঘাত লাগিব সেই অহংকাৰত বহা নাই নিৰহংকাৰ ভাৱত বহিছে গতিকে নাৰীগৰাকীক নিৰহংকাৰী বুলি কোৱা হৈছে অহংকাৰৰ অটো নাই নাৰীৰ ভিতৰত ৰূপেশু লক্ষ্মী সমায়া ধৰিত্ৰী ক্ষমাৰ সময়ত তেওঁ ধৰণীৰ দৰে যিদৰে এই বসুমতীতে আমি থুক হেঁকা মলমূত্ৰ সকলো পেলাইছোঁ কিন্তু এই বসুমতী আমাক মাতৃবত পালন কৰি আছে সেইবাবে ৰাতিপুৱা শুই উঠি বসুমতীকো প্ৰণাম কৰা হয় কিছুসকলে এইটো এতিয়া কৈ দিব এইটো বোলে আনদেৱী সেৱা এইটো আনদেৱী সেৱা নহয় বিষ্ণুৰ পত্নী হৈছে বসুমতী গতিকে বিষ্ণু পত্নী আমাৰ 5গৰাকী মাতৃ হৈছে নিজ মাতৃ বসুমতী গুৰু পত্নী বা মাতৃ গো মাতৃ আৰু বেদ মাতৃ এই 5গৰাকীৰ মাতৃ স্নেহ আমি পাইছোঁ গতিকে মাতৃৰ প্ৰতি সন্মান জনোৱাটো পুত্ৰৰ দায়িত্ব তাৰ বিষয়ে শাস্ত্ৰৰ মত লোৱাৰ প্ৰয়োজন নাই সেইটো সাধাৰণ মানুহে ঢুকি পোৱা কথা গতিকে বসুমতীও আমাক পালন কৰি আছে গতিকে সেই ক্ষমাৰ সময়ত বসুমতীৰ নিচিনা বুলি কৈছে যে ঘৰখনৰ কোনো অপৰাধ আইগৰাকীয়ে অপৰাধ বুলি গ্ৰহণ নকৰে কোনোবাই কিবা এটা ক'লে ধৰি নাথাকে সমায়া ধৰিত্ৰী কাৰ্যেশু মন্ত্ৰী কাৰ্য কৰা সময়ত মন্ত্ৰীৰ দৰে মন্ত্ৰীৰ কাম কি ৰজাই ভুল সিদ্ধান্ত এটা ল'লেও মন্ত্ৰীয়ে শিকাই বুজাই দিয়ে হয়নে মন্ত্ৰীজনটো সেইকাৰণেই ৰজাই লাগে যাতে কিবা এটা সিদ্ধান্ত লোৱা সময়ত আলাপ আলোচনা কৰিবলৈ পুৰুষৰ পটককৈ খংটো উঠিব পাৰে ভুল সিদ্ধান্ত এটা ল'ব পাৰে আইগৰাকী ধুনীয়াকৈ বুজাই দিব তাৰপিছত যদি নুশুনে ক'বলগীয়া নাই সেইকাৰণে কাৰ্যন মন্ত্ৰী স্বৰূপা বুলি কোৱা হৈছে কাৰ্যেশু মন্ত্ৰী শয়নেশু স্ত্ৰী শয়ন বেলাহে তেওঁ স্ত্ৰী আহাৰেশু মাতা আহাৰ দিয়াৰ সময়ত তেওঁ মাতৃস্বৰূপা সকলোৰে বাবে শতকৰ্ম নাৰী 6টা গুণ যিগৰাকী নাৰী থাকিব তেওঁ সেই কুলক ঊৰ্ধ্বগামী কৰিব পাৰিব কাম্য কৰ্ম যত মানে হবে পৰিহৰি যাৰা তজু চৰণে ভজয় নিষ্ঠ কৰি তাসম্বাক মনে জানি দিবা ভালো যায় পাছে মুখ্য দিবা প্ৰভু যদি থাকে দায় কাম্য কৰ্ম সকলো কামনা বাসনা পৰিত্যাগ কৰি তোমাৰ চৰণত মতি থকা এগৰাকী নাৰীৰ কথা মোক কোৱা মুখ্য যদি পিছত যদি দয়া থাকে তেতিয়া মুখ্য পাছত দিবা এতিয়া মই সৃষ্টি কৰ্ম কৰি বুলি তেতিয়া ভগৱন্তই কৈছে স্বয়ম্ভূ মনুৰ কন্যা আই দেৱহূতি স্ব ইচ্ছাই মনুৱে তোমাৰ গৃহত অৰ্পণ কৰিবহি
গতিকে বিবাহ হ'লেও এনেকুৱা পুৰুষাৰ্থ হ'ব লাগে যাতে পিতৃ বাধ্য হৈ যায় সেইজন বৰক বৰণ কৰিবলৈ। জোৰ জবৰদস্তি পিতৃ মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে গৈ বিবাহ পাশত আবদ্ধ হোৱাটো কেতিয়াও খোলাকৈ কৈছোঁ প্ৰেম ভাল পোৱা সমৰ্পণ হ'ব নোৱাৰে। কেলে হ'ব নোৱাৰে? প্ৰেম বুলি ক'লে আমাৰ সহজতে মনলৈ কি আহে? ল'ৰা এটাই ছোৱালী এজনীক ভাল পোৱা কথা, ছোৱালী এজনীয়ে ল'ৰা এটাক ভাল পোৱাৰ কথা। কিন্তু যি পিতৃ মাতৃয়ে জন্মৰে পৰা আজিলৈকে মোক খুৱাই বোৱাই ডাঙৰ দীঘল কৰিলে, প্ৰেম বুলি কোৱাৰ লগে লগে পিতৃ মাতৃৰ প্ৰতিছবিখন মনলৈ নাই অহা নহয়, হয় নহয়? ল'ৰা ছোৱালীক সুধি চাবচোন, প্ৰেম বুলি ক'লে ল'ৰা ছোৱালীৰ কথাই মনলৈ আহে, মাক দেউতাকৰ কথা প্ৰথমতে মনলৈ নাহে। কিয় নাহে? আমি প্ৰেম বুলি ক'লে ভাবি থাকোঁ কি ছোৱালী এজনীয়ে ল'ৰা এটাক ভাল পাওঁ, ল'ৰা এটাই ছোৱালীজনীক ভাল পোৱাটোৱেই প্ৰেম। সেইটো নহয়। সেইকাৰণে কিছুসকলে দেখা যায় আজিকালি যে পিতৃ মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে যে বিবাহ পাশত আবদ্ধ, এইটো বৰ বেয়া কথা। কিয় বেয়া কথা? কাৰণ আপুনি চাওক যে হিৰণ্যাক্ষয়ো যেতিয়া ইন্দ্ৰক পৰাস্ত কৰিছিলেগৈ, ইন্দ্ৰৰ বিজয়ৰ প্ৰতীক হিচাপত মুকুটটো কাঢ়ি আনোতে স্বৰ্গৰ মুকুটটো নিজে পিন্ধাহি নাই, দৈত্য আছিল যদিও আনি পেলাই নিজৰ মাতৃৰ চৰণত দিছেহি। ইমান মেনাৰ্ছ সেই দৈত্যটোৰো আছিল। আজিৰ যুগত যি ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক কটু বাক্য কয়, সেইকেইটা তেতিয়াহ'লে হিৰণ্যাক্ষতকৈ ডাঙৰ দৈত্য হয় নহয়? অসুৰেও পিতৃ মাতৃক বেয়া সম্বোধন কৰা নাছিল। তেনেকুৱা পৰিস্থিতি যদি হৈছে, তেতিয়া মানুহৰ মাজতেই অসুৰত্বৰ প্ৰভাৱ বিস্তাৰ হোৱা নাইনে? মনুষ্যত্ব দূৰৰে কথা। কিয় হৈছে? সংস্কাৰত গুৰুত্বতা নাই। মনুষ্যৰটো গৰ্ভ সংস্কাৰ পৰা অন্ত্যেষ্টিকালৈকে অন্ততঃ 10টা সংস্কাৰ থাকিব লাগে। আৰু এই সংস্কাৰত গুৰুত্বতা নিয়াৰ কাৰণে চাওকচোন, গৰ্ভ সংস্কাৰ, পুংসৱন, হিমন্তু নয়ন, জাতকৰ্ম। পুংসৱন, হিমন্তু নয়ন এইবিলাক ক'লে আমাৰ মানুহে মুখ ঘূৰাই ওপৰলৈ চাই থাকিব। এইবিলাক কি শব্দ? আগতে এইবিলাক চলিত প্ৰথা আছে, যিটো কিছু স্থানত পোহনি বিয়া বুলিও কয়। ইমানখিনি সম্ভৱ নহ'লে অন্ততঃ জীৱনটোত সাধাৰণ যিকেইটা প্ৰয়োজন, এনেকৈ নকৰাকৈ বোলে আমাৰ সংসাৰ চলি গ'ল, এইটো নহয়। সংসাৰ চলি থাকিব। মই গা ধুই ভাত খালেও পেট ভৰিব, গা নোধোৱাকৈ ভাত খালেও পেট ভৰিব, কিন্তু গা ধুই খোৱাটো বেছি ভাল ন? গতিকে আমি যদি বিচাৰোঁ সংস্কাৰবিলাকত গুৰুত্ব এটা দি আৰু জীৱনটো ধুনীয়া কৰিব পাৰোঁ, যিমানে জীৱনটো ধুনীয়া হয় সেইবাবে নিজৰ বাবেহে ভাল। শাস্ত্ৰসমূহ এই মাৰ্গবিলাকেইটো আমাক দেখুৱাই দিছিল। এতিয়া চাওক, কোনোবাই যদি পিতৃ মাতৃৰ বিৰুদ্ধে বিবাহ পাশত আবদ্ধ হৈছে, সেইটোক কিয় বিৰোধিতা কৰা হৈছে? কাৰণ যদি সেইটোক আমি সঁচা প্ৰেম বুলি কওঁ, যে পিতৃ মাতৃৰ বিৰুদ্ধে গৈ হ'লেও ইজনে সিজনক ভাল পায় কাৰণে আঁতৰলৈ গৈ হ'লেও বিবাহ পাশত আবদ্ধ, সেইটো প্ৰেম হ'ব নোৱাৰে। কেনেকৈ প্ৰেম হ'ব? ভাবি চাওকচোন আপুনি। আজি 6 মাহ, 1 বছৰ, 2 বছৰ, 3 বছৰ চিনাকিতেই যদি ইমান প্ৰেম বৃদ্ধি পালে, জন্মৰ পৰা যে বিশ্বামূত্ৰ ধুৱাই এই মাক দেউতাকে যিসোপা কষ্ট কৰিলে, তাত কি প্ৰেম নাই নি? সেইটো প্ৰেমক যে মই প্ৰেম বুলি দেখা নাই। সেই প্ৰেমটোৰ কাৰণে এই 2 বছৰ, 3 বছৰ বা 6 মাহ কেইমাহমানৰ চিনাকিক মই সেই প্ৰেমটোক উপেক্ষা কৰিছোঁ। তাৰ পৰা জীৱনলৈ ভাল প্ৰভাৱ আহিবনে? ইয়াত যে বিতুষ্ট কৰিলোঁ, সেইটো সেই বিবাহৰ ব্যৱস্থাৰ মাজত সোমোৱাৰ জৰিয়তে মই ভুগিব লাগিব। মই ভাবিছোঁ যে হৈ গ'ল আৰু এতিয়া বিবাহত সোমালোঁ যেতিয়া, শিৰত সেন্দুৰকণ দি দিলোঁ যেতিয়া, খেলা খতম আৰু সকলোৱেতো মানি ল'ব লাগিবই। কিন্তু তাত আমি সেইটো ভুগিব লাগিব। সেইটো আপোনাৰ জীৱনতো প্ৰযোজ্য, মোৰ জীৱনতো প্ৰযোজ্য। সেইকাৰণে বাৰে প্ৰতি ক'ব বিচৰা হৈছে যে বিবাহ এটা বৰ ডাঙৰ দায়িত্ব। বিধি বিধান অনুসৰিহে সেই দিশত আগবঢ়াটো মনুষ্যৰ বাবে বৰ প্ৰয়োজন। এতিয়া চাওক, স্বয়ম্ভৱ মনুৱে নিজেই আহি নিজৰ কন্যাক ঋষি কদৰ্মৰ হাতত দি থৈ গৈছেহি। গতিকে বৰৰো প্ৰকৃতি এনেকুৱা হ'ব লাগে যে কন্যাৰ পিতৃয়ে নিজেই দিবলৈ বাধ্য হয়, জোৰ কৰিব যাতে নালাগে। সেইটোহে পুৰুষাৰ্থ, হয় নহয় বাৰু? শুনিবলৈ এইবিলাক কথা আচহুৱা লাগিব পাৰে, কিন্তু ভাবি চালে এনেকৈ যেন নালাগে নে? পুৰুষাৰ্থ হ'লে আনক জোৰ জবৰদস্তি কৰাতকৈ নিজৰ ভিতৰতে এনেকুৱা বৈশিষ্ট্য থাকে আমি সৃষ্টি কৰিব লাগে যাতে আনে মোক গ্ৰহণ কৰে। মই নিজক আনৰ আগত প্ৰস্তুত কৰিবলৈ যোৱাৰ আগতে যাতে আনে মোক গ্ৰহণ কৰিব বিচাৰে, এইখিনিত পুৰুষাৰ্থ লাগে। এতিয়া সেই ঋষি কদৰ্মক যেতিয়া স্বয়ম্ভৱ মনুৱে তেওঁৰ কন্যা আই দেৱহূতিক যথা বিহিত বিধি অনুসাৰে বিবাহ প্ৰদান সম্পাদন কৰি গৈছেহি, ইয়াৰ পাছতে বহুকাল বছৰ ঋষি কদৰ্ম আৰু আই দেৱহূতিয়ে বোলে গৃহস্থী সংসাৰখনত বহু নীতি নিয়ম কায়কস্তে বতে বিধানে পালন কৰিছে। আমাৰ আকৌ কি হয়, এবছৰৰ পাছতে যদি কেনেবাকৈ ল'ৰা ছোৱালী জন্ম হোৱা নাই, সেইহাল দম্পতীক সমাজৰ কোনোবা এজনে, পৰিয়ালৰ কোনোবা এজনে ভাল দৃষ্টিৰে নাচায়। বিয়া পতা এবছৰ হ'ল, ল'ৰা ছোৱালী মুখ দেখাব কেলেই নাই পৰা, এইটো সমাজৰ কিছুসকলৰ, পৰিয়ালৰ কিছুসকলে এইটো বৰ বেয়া অধোগামী চিন্তা। এবছৰ হ'ল বুলি ল'ৰা ছোৱালী মুখ দেখুৱাব লাগিব, এইটো কি কথা হ'ল?
শুনিবলৈ এইবিলাক কথা বেয়া, কিন্তু সেইটোৱে সত্য। বহুসকলে এইটোৱে ভাবি থাকে, কাৰণ যদি গম পালে বোলে বিয়া পতা এবছৰ হ'ল, পিছতে কি দিব ল'ৰা ছোৱালী কি এবছৰ হ'ল মাত্ৰক যেন ল'ৰা ছোৱালী জন্ম দিবলৈহে বিয়া পাতো কৰি আছিলে, সেইটো চিন্তা হয় জানো? সন্তান জন্ম দিয়াটো এটা পবিত্ৰ কৰ্ম বুলি শাস্ত্ৰসমূহে বৰ্ণনা কৰিছে, যাক সন্তান উৎপত্তি যজ্ঞৰ লগত তুলনা কৰিছে। যজ্ঞ কৰিবলৈ যাওঁতে পবিত্ৰতা লাগেনে? এটা নীতি সংযম লাগেনে? আজি ঋষি কদৰ্ম আই দেৱহূতিৰ জৰিয়তে কি দেখুৱাইছে? তেওঁ বহু কাল বছৰ নীতি সংযমত পালন কৰিছে, তাৰপিছত তেওঁলোক সন্তান উৎপত্তিৰ দিশে আগবাঢ়িছে। এইটো এটা আধ্যাত্মিক দৰ্শন, যাৰ জৰিয়তে সন্তান সৃষ্টিৰ কৰ্মটোকো এটা আধ্যাত্মিক প্ৰক্ৰিয়ালৈ ৰূপান্তৰ কৰা হৈছে। কাৰণ চাওকচোন, পিতৃ মাতৃৰ সেই সৃষ্টিৰ মিলন যজ্ঞ সম্পাদনৰ সময়ত যেনেধৰণৰ ভাৱ থাকে, তেনেধৰণৰ সংস্কাৰযুক্ত জীৱই আহি মাতৃগৰ্ভত থিতাপি লয়হি। গতিকে সেইটো এটা ভোগৰ ক্ৰিয়া নহয়। ভাগৱতৰ যিটো পদ্ধতি, সেই পদ্ধতিটোত পিতৃ মাতৃৰ বা স্ত্ৰী পুৰুষৰ সেই মিলন কৰ্মটোক এটা আধ্যাত্মিক প্ৰক্ৰিয়ালৈ ৰূপান্তৰ কৰি দিয়া হৈছে। কাৰণ তাক এটা ভোগৰ দৃষ্টিৰে চোৱা হোৱা নাই, তাকে আধ্যাত্মিক দৃষ্টিৰে গ্ৰহণ কৰা হৈছে। কাৰণ এটা জীৱ নতুনকৈ সংসাৰলৈ আহিব। অতিথি এজন আমাৰ গৃহলৈ আহিলে কিমান সুন্দৰ ব্যৱস্থাৰে আমি স্বাগত জনাওঁ, নহয়নে? আহিলে পালেহিনে, ধুনীয়াকৈ মাত বুল দি আহি আমি বহিবলৈ দিওঁ। তেতিয়াহ'লে এটা নতুন জীৱ সংসাৰলৈ আহিব, কিমান সুন্দৰভাৱে তেওঁক আনিব লাগিব, নহয়নে? সেইটো হৈছে আধ্যাত্মিক প্ৰক্ৰিয়া। আৰু তাৰ বাবে চাওকচোন, বহুখিনি কথাত গুৰুত্বতা দিয়া হৈছে শাস্ত্ৰীয় মাৰ্গটোত। যেনেদৰে এই কথা প্ৰসংগত এফালে এগৰাকী মাতৃয়ে যদি বিচাৰে, তেতিয়াহ'লে ব্ৰাহ্মণৰ বংশটো অসুৰ জন্মাব পাৰে, যিদৰে দ্বিতীয়ে বিচাৰিছিল ঋষি কাশ্যপৰ বংশতে সেইকাৰণে কশিপু আৰু হিৰণ্যাক্ষৰ জন্ম। আৰু এগৰাকী মাতৃয়ে যদি বিচাৰে, তেতিয়া সেই অসুৰৰ বংশটোতো প্ৰহ্লাদৰ দৰে এটি সন্তান জন্মাব পাৰে, নহয়নে? যিদৰে কশিপুৰৰ বীৰ্যতে আপোনাৰ প্ৰহ্লাদৰ জন্ম, কিয়? তাত এগৰাকী মাতৃৰ সম্পূৰ্ণ হস্তক্ষেপ আছিল। দিনটোত আমাৰ 8টা প্ৰহৰ থাকে নহয়, গধূলা খোৱা প্ৰায় 3টা বজাৰ পৰা 6 বজালৈকে, এই 3 ঘণ্টাৰ যিটো সময়, এইটোক কোৱা হয় প্ৰদোষ কাল, প্ৰথম প্ৰহৰ ৰাত্ৰিৰ। এই প্ৰদোষ কালৰ সময়ছোৱা হৈছে ইষ্ট উপাসনাৰ সময়। যেনেকৈ সন্ধ্যা লাগিল মাত্ৰক আমি গোসাঁই ঘৰত চাকি দিওঁ, নামঘৰত চাকি জ্বলাই। ইয়াৰ পাছতে দ্বিতীয় প্ৰহৰ 6টা বজাৰ পৰা 9 বজালৈকে দ্বিতীয় প্ৰহৰ, 9 বজাৰ পৰা 12 বজালৈকে তৃতীয় প্ৰহৰ, 12 বজাৰ পৰা 3 বজালৈকে চতুৰ্থ প্ৰহৰ, ৰাতিৰ ছাতিৰ প্ৰহৰ। দিনৰ প্ৰথম প্ৰহৰ কেতিয়া আৰম্ভ হ'ব? এই ৰাতিপুৱা ঠিক 3 বজাৰ পৰা 6 বজালৈকে, যিটোক কোৱা হয় উষা কাল। সেই উষা কাল আৰু এই প্ৰদোষ কাল, এই দুটা সময়ত যদি বোলে স্ত্ৰী পুৰুষৰ মিলন হয়, তেতিয়া সেই তাৰ জৰিয়তে সৃষ্টি হোৱা গৰ্ভ নষ্ট হয়। দ্বিতীয় প্ৰহৰত উত্তম, দ্বিতীয় প্ৰহৰত ৰোগীয়া, তৃতীয় প্ৰহৰত উত্তম, চতুৰ্থ প্ৰহৰত সৰ্বোত্তম। এনেধৰণৰ সময়ৰ ব্যৱস্থা আমাক শাস্ত্ৰই প্ৰদান কৰিছে। দ্বিতীয়তে যে সেইখিনি সময়ত পিতৃ মাতৃৰ ভাৱ কেনেকুৱা, তেনেধৰণৰ ভাৱযুক্ত জীৱই আহি গৰ্ভত থিতাপি ল'বহি। আৰু এইখিনি কথা ক'বলৈ যাওঁতেই চাওকচোন, যেতিয়া বহু কাল বছৰ স্বামী সেৱা কৰি কৰি আই দেৱহূতিৰ শৰীৰটো একেবাৰে ক্ষীণ হৈ গৈছে, তাৰপিছত যেতিয়া সন্তানৰ উদ্দেশ্যে ঋষি কদৰ্মক অনুৰোধ জনাইছে যে প্ৰভু স্বামী, আমাক যি দায়িত্ব পালনৰ বাবে ব্ৰহ্মাদেৱে নিয়োগ কৰিছিল, এতিয়ালৈকে আমাৰ সেই উদ্দেশ্য সিদ্ধি হোৱা নাই, গতিকে মই সন্তানৰ বাবে আপোনাত আশ্ৰিত হৈছোঁ, আপুনি মোক সন্তান প্ৰদান কৰক। তেতিয়া পোনপ্ৰথমতেই 9 গৰাকী কন্যা, ইয়াৰ পাছত কপিল প্ৰভুৰ আৱিৰ্ভাৱ, নহয়নে? আৰু সেই কপিল প্ৰভুৱেই আই দেৱহূতিক সাংখ্য তত্ত্বজ্ঞান প্ৰদান কৰিছিল। সাংখ্য তত্ত্বজ্ঞান মানে কি? আত্মজ্ঞান। বিশ্বত এনেকুৱা কোনো সংস্কৃতি নাই যিটো সংস্কৃতিত পুত্ৰই মাতৃক জ্ঞান প্ৰদান কৰিছে। মাতৃ দেৱহূতিয়ে, আৰু তেওঁ অৱশ্যে এলাপেচা পুত্ৰও নহয়, কপিল প্ৰভুটো স্বয়ং ভগৱন্তৰ অৱতাৰ। সিদ্ধা নাম কপিল মুনি, 12জন বৈষ্ণৱৰ ভিতৰত কপিল প্ৰভুকো মান্য কৰা হয়। আৰু সেই কপিল প্ৰভুৰ পৰা প্ৰদান কৰা এই সাংখ্য জ্ঞানত, আত্মজ্ঞানৰ কথা মই নকওঁ, কাৰণ মোৰ নিজৰে আত্মজ্ঞান নাই, মই আপোনাক কি আত্মজ্ঞানৰ কথা কওঁ। গতিকে সহজ ৰূপত মই দুটামান কথা চুব বিচাৰিছোঁ, যিহেতু এই সন্তান উৎপত্তিৰ কথাই কৈ থকা হৈছে। গতিকে কপিল প্ৰভুৱে যেতিয়া আই দেৱহূতিক সাংখ্য তত্ত্বৰ জ্ঞান প্ৰদান কৰিছিল, তাত মনুষ্যৰ শৰীৰটোৰ নশ্বৰতাক বুজাবলৈ ইমান সুন্দৰভাৱে বৰ্ণনা কৰিছে যে মাতৃ চোৱা, যে মনুষ্যই 84 লক্ষ যোনি পাৰ কৰি আহি এই শৰীৰটো পাইছে,
এই শৰীৰটো পোৱাৰ পাছতো এই শৰীৰটো হৈছে ক্ষণস্থায়ী, কেতিয়া ই নষ্ট হ'ব তাৰ ভৰসা নাই। গতিকে সকলো জীৱৰে পুৰুষাৰ্থ ইমানেই যে শৰীৰটো থাকে মানে শৰীৰক ভজনা কৰি যাতে অন্তিম সময়ত তেওঁক চিন্তা কৰি গতি পাব পাৰে, তেওঁক চিন্তা কৰি যাতে শৰীৰটো এৰিব পাৰে, তেতিয়া জীৱই এই জীৱনটো ধৰাৰ সাৰ্থকতা আহিব। নহ'লে আসক্তিৰ ক্ষেত্ৰত, ভোগৰ ক্ষেত্ৰত যদি আমি চাওঁ, মানুহে জীৱনত একো পাব নোৱাৰে। কিয় পাব নোৱাৰে? যিদৰে এজন কৃষকে খেতিত প্ৰথম খেতিটো কৰিবলৈ যাওঁতে পাচি এটাতে অলপ বীজ লৈ যায় আৰু সেই বীজখিনি পথাৰত সিঁচি থৈ আহে। বীজ হৈ আছিল, যেতিয়ালৈকে মাটিত তাত সিঁচি দিয়া হ'ল, মাটিৰ প্ৰভাৱত বা এটা মাধ্যম পোৱাৰ লগে লগে সেই বীজবিলাকৰ পৰা অংকুৰবিলাক ওলাই আহে। অংকুৰবিলাক ওলাই আহি যেতিয়া সেই কঠীয়া হ'ব, কঠীয়াক যেতিয়া আমি ৰুওঁ তেতিয়া আমাৰ বাবে ধান হয়। ধানক দাই আনিলে চাউল হ'ল, চাউলক যেতিয়া আমি সিজাওঁ সেয়া আমাৰ বাবে সিদ্ধান্ত বা ভাত হ'ল। সেই সিদ্ধান্ত যেতিয়া আমি খালোঁ, খোৱাৰ লগে লগে খাদ্য নলীয়ে গৈ যেতিয়া পাকস্থলীত পৰিলেগে, হজম হৈ পেলাই অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পাছত অস্থি, অস্থিৰ পাছত মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য, স্ত্ৰী শৰীৰত স্ত্ৰী ৰজ নিৰ্মাণ। আৰু এই পুৰুষৰ বীৰ্য আৰু স্ত্ৰী ৰজ যেতিয়া একেলগ হয় তেতিয়া গৰ্ভ সৃষ্টি হয়। সেয়া কপিল প্ৰভু কি বুলি বৰ্ণনা কৰিছে? জীৱৰ তামসী গতি। কেনেকৈ আৰম্ভ হয়? 19ৰ দশকত আল্ট্ৰাছাউণ্ড, এক্স-ৰে এইবিলাক যেতিয়া উদ্ভাৱন হৈছিল, তাৰ পাছতে বিজ্ঞানীসকলেও গম পাইছিল যে মাতৃ গৰ্ভত সন্তানটিৰ বিকাশ কেনেকৈ হয়। আজিৰ পৰা 1000 বছৰ আগতে কপিল প্ৰভুৱে সেইখিনি তথ্য ভাগৱতৰ জৰিয়তে আমাক দি দিছে যে দুই লগ হয় প্ৰথম ৰাত্ৰত জলৰ বুদবুদনয়, দশম দিনত কঠিন হুয় বদৰি ফলৰ নয়, দ্বিতীয় মাসত শিৰপদ যে বিকাশ হুৱে জীৱৰ, তৃতীয় মাসত লোম স্নায়ু যত শৰীৰ সম্পূৰ্ণ ক্ষয়। প্ৰথম যেতিয়া স্ত্ৰী সেই পুৰুষৰ বীৰ্য আৰু স্ত্ৰী ৰজ একেলগ হয় তেতিয়া প্ৰথম 5টা দিনলৈকে বোলে জলৰ বুদবুদৰ নিচিনা এটা অৱস্থা প্ৰাপ্ত হৈ থাকে। 10 দিন হোৱাৰ লগে লগে এটা মাংসপিণ্ড সৃষ্টি হয়। প্ৰথম মাহ হোৱাৰ লগে লগে শিৰ আৰু ভৰি অংশ, দ্বিতীয় মাহত হস্ত জংঘা, তৃতীয় মাহত নখ চুলি, চতুৰ্থ মাহত জীৱই প্ৰথম চেতনত্ব প্ৰাপ্ত কৰে। সেই পিতৃ মাতৃৰ যিটো সংস্কাৰ আছিল সেই সংস্কাৰৰ আধাৰতে অন্য জীৱ এটা আহি সেই মাতৃগৰ্ভত চতুৰ্থ মাহত প্ৰৱেশ কৰেহি। সেই তেতিয়াৰ পৰাই জীৱই ক্ষুধা তৃষ্ণা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। পঞ্চম মাহত শৰীৰৰ অন্তৰেন্দ্ৰিয়বিলাক, কিডনী, লিভাৰ এইবিলাকৰ গঠন সম্পূৰ্ণ হয়। ষষ্ঠ মাহত ছালৰ নিৰ্মাণ সম্পূৰ্ণ হয়। সপ্তম মাহত সপ্তধাতু, অষ্টম মাহত প্ৰতিটো অংগ দৃঢ় হৈ পেলাই গৰ্ভমুদ্ৰাৰে শয়ন কৰি থাকে। 9 মাহ 10 দিনৰ পাছত সি জন্ম হ'ব আৰু জন্ম হোৱাৰ পাছতো কি হয়? মাতৃগৰ্ভত থাকোঁতেই জীৱৰ পূৰ্বজন্মৰ সকলো কৃতকৰ্মৰ কথা বোলে মনত থাকে। সেইকাৰণে সেই জীৱই, প্ৰত্যেক জীৱই মাতৃগৰ্ভত অৱস্থান কৰাৰ লগে লগে ভগৱন্তক বোলে স্তুতি কৰে যে প্ৰভু এনেদৰে মই বহুত ভোগৰ মাজত আছোঁ আৰু এই বিষ্ঠা মূত্ৰৰ গৰ্তত মই লেটিপতি হৈ আছোঁ। কাৰণ মাতৃগৰাকীয়ে যি খায়, জ্বলা টেঙা তিতা খাৰ আদি কৰি মাতৃ খায় যত যত তাৰ ৰসগয়া শৰীৰে পৰয় মূৰ্ছা যায় প্ৰতিনিধ। মাতৃগৰাকীয়ে জ্বলা টেঙা তিতা খাৰ যি গ্ৰহণ কৰিছে, আপ্যায়নী নাৰীডালে গৈ পেলাই শৰীৰত পৰিছে জীৱ। তাতে লেটিপেটি হৈ যেতিয়া একেলগে আছে জীৱই কষ্ট ভোগ কৰি তেতিয়া ঈশ্বৰক বোলে প্ৰাৰ্থনা জনায় যে প্ৰভু এনেদৰে বহু ভ্ৰমণ কৰিলোঁ, এইবাৰ মই মাতৃগৰ্ভৰ পৰা বাহিৰ হৈ তোমাক মই ভজনা কৰিম, তুমি যেন মোক তৰাই নিয়া। কিন্তু যেতিয়া মাতৃগৰ্ভৰ পৰা বাজ হয়, মাতৃৰ গৰ্ভৰ পৰা লোভিলা চেতন তেতিক্ষণে পাহৰিলা কৃষ্ণৰ চৰণ। ঈশ্বৰক পাহৰি পেলাই মায়াৰ সংসাৰলৈ অহাৰ লগে লগে। আৰু ইয়াৰ পিছত লাহে লাহে সি ক্ৰমাৎ শিশুকাল পাৰ কৰে, তাৰ পাছত সি যুৱককাল পাৰ কৰে, তাৰ পাছত সি প্ৰাপ্তবয়স্ক হয়, তাৰ পাছত সি বৃদ্ধকাল পাৰ কৰে। বৃদ্ধকালৰ নিৰ্দিষ্ট বয়স পোৱাৰ লগে লগে এদিন মৃত হ'ব লাগিব। সেই শৰীৰটো মৃত হৈ পেলাই ক'লৈ যায়? যিটো যাত্ৰা পথাৰত বীজ ৰূপত আৰম্ভ হৈছিল, এই শৰীৰটোৰ ৰূপত যাত্ৰাটো সেই পথাৰতে শেষ হৈ গ'ল। লগত পৰমাণু এটা লৈ যোৱাৰ অনুমতি নাই নহয়। কম ডাঙৰ কথা নে তেতিয়া ইমান দীঘলীয়া যাত্ৰা। কিন্তু এই চলিত জীৱনটোত আমি কায় মনোবাক্যে যিখিনি সংস্কাৰ গোটালোঁ, তাৰ আধাৰতে সেই জীৱই আকৌ নতুন শৰীৰলৈ গমন কৰিলোঁ। গতিকে মাতৃ, তুমি এই শৰীৰটোৰ অৱস্থাটোত আসক্ত নহয়,
শৰীৰটোৰ সুখ সুবিধাত আসক্ত নহয়, একমাত্ৰ শৰীৰ চৰণত মতি দিয়া। জ্ঞান মাৰ্গত এইটো শিক্ষা দিয়া হয় যে আমি শৰীৰ নহয়, আত্মা। কিন্তু সাংখ্য ভক্তিযোগ জ্ঞানত তাত এটা কথা নতুনকৈ যোগ কৰি দিলে কপিল প্ৰভুৱে, কেৱল আমি আত্মাই নহয়, আত্মা বুলি নিজক জনাটো এটা ভ্ৰম। কাৰণ অনুভৱলব্ধ জ্ঞান শুনি পঢ়ি পেলাই ভাবি থকা, মইতো এটা অনুভৱ নাই মই আত্মা বুলি, মই যদি কৈ আছোঁ মই আত্মা, এইটো এটা ভ্ৰম যেতিয়ালৈকে অনুভৱ নহয়। সেইকাৰণে আত্মজ্ঞানো অহংকাৰৰ কাৰণ হ'ব পাৰে। কপিল প্ৰভুৱে সেইকাৰণে তাৰ লগত কি যোগ কৰি দিলে, তুমি কেৱল আত্মা নহয়, তুমি ঈশ্বৰৰ সেৱক ৰূপী আত্মা। ইয়াত সকলো সেৱক, মালিক মাত্ৰ এজনহে আছে, তেতিয়া অহংকাৰটো নোপজে। কাৰণ ইয়াত আমি সকলো চাকৰ, মহাপুৰুষেই লিখিছে ব্ৰহ্মাহৰ পুৰন্দৰ জাকৰি চাকৰ। তেতিয়াহ'লে আমিবিলাক কিমানত আছোঁ? ইয়াত সকলো ঈশ্বৰৰ চাকৰ। এই বুলি চিন্তা কৰি থকা সময় চোৱা, কাৰণ বাৰে বাৰে তোমাৰ জন্ম হৈছে, বাৰে বাৰে তুমি এই যাত্ৰা কৰিছা, গতিকে তাত তুমি আসক্তি আশা নকৰি সংসাৰখনৰ সুখ দুখত প্ৰভাৱিত নহয়, একমাত্ৰ তেওঁক চিন্তা কৰি থকা দিনকেইটা পাৰ কৰা। পোৱা নোপোৱা এইবিলাক নিজৰ কৰ্ম সংস্কাৰ, অন্তিম সময়ত তুমি সেই মুখ্য পদ প্ৰাপ্ত কৰিবা। আৰু এই উপদেশ দিয়ে কপিল প্ৰভু অন্য লোকৰ উপদেশৰ নিমিত্তে নিজ গৃহ পৰিত্যাগ কৰি গুচি গৈছে। আৰু আই দেৱসূতিও সেইখিনি সময়ত ভগৱন্তক একান্ত ভাৱত চিন্তা কৰি তেওঁৰ ৰূপ ধ্যান কৰি, স্বৰূপ জ্ঞানৰ লক্ষণত ঈশ্বৰৰ ৰূপ ধ্যানৰ বৰ্ণনা দিছে। মই একেবাৰে মাত্ৰ ওপৰে কথাখিনি গুচি গ'লোঁ, কাৰণ স্বৰূপ জ্ঞানত ঈশ্বৰৰ ৰূপ বৰ্ণনাৰ গুৰুত্বতা এইকাৰণেই দিছে যে কৃষ্ণ কৃষ্ণ কৈ আছোঁ, হয় কৃষ্ণৰ ৰূপটোতো আমি জানিব লাগিব। বোলে ধুনীয়াকৈ মিচিকিয়া হাঁহি মাৰি বাঁহী বজাই আছে, সেইটোৱে ৰূপ নহয়। এই যে আমাৰ ভাগৱত পাঠ পাতিলে এনেকৈ যে বেদী পাতা হয়, এই বেদীখনৰ তাৎপৰ্য কিনো? ভগৱন্তৰ ক'ত আছে? মণিকূটত আছে। মণিকূটৰ পৰা এই হৃদয়ৰূপী নামগৃহলৈ ভক্তসকলৰ মাজলৈ নিমন্ত্ৰণ কৰি অনা হ'ল বা নমাই অনা হৈছে। সেইবাবে 16 গছ 32 গছ 32 অলংকাৰে 32 গছ বন্তি তেওঁৰ 4 অস্তকে তাৰ প্ৰতীক ৰূপত স্থাপন কৰা হৈছে, নহয়নে? আমাৰ আইসকলেও ইমান অলংকাৰ নিপিন্ধে, ভগৱন্তই 32 প্ৰকাৰ অলংকাৰ পিন্ধিছে। সেইকাৰণে বোলে ভগৱন্তৰ চৰণৰ পৰা মস্তকলৈকে, মস্তকৰ পৰা চৰণলৈকে তাৰ ৰূপটো ধ্যান কৰিব লাগে। সেই ৰূপটো ধ্যান কৰিলে কি হ'ব? মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাই বা কহিলো স্বৰূপ। সেই স্বৰূপ জ্ঞান গঠনত ঈশ্বৰৰ ৰূপ বৰ্ণনা, সেই ৰূপ বৰ্ণনা কৰি জীৱই যেতিয়া ঈশ্বৰৰ সেই দিব্য স্বৰূপটো ধ্যান কৰিব, তেতিয়া তেওঁৰ সেই স্বৰূপটোত মনটো স্থিৰ হ'ব। আৰু সেই ৰূপ চিন্তনটো যদি চকুৰ আগলৈ ভাহি আহিব, তেতিয়াহ'লে সেই জীৱই বেলেগকৈ সাধনা কৰাৰ প্ৰয়োজন নাই, তেতিয়াই জীৱৰ মুক্তি। খালি মাত্ৰ গুৰুত্ব এটা লাগে ঈশ্বৰৰ সেই ৰূপ চিন্তন। কৃষ্ণ বুলি মই কৈছোঁ ঠিকেই, কৃষ্ণৰ স্বৰূপটো মনলৈ আহিছেনে নাই অহা সেইটোতো লাগিব। প্ৰথমতে নাহে, লাহে লাহে গুৰুৰ ওচৰত শিকিবগৈ লাগিব ভগৱন্তৰ ৰূপটো কেনেদৰে চিন্তা কৰা যায়। গতিকে সেই পৰমাৰ্থৰ উপদেশ আজিৰ পৰা 1000 বছৰ আগতে কপিল প্ৰভুৱে আই দেৱহূতিক দিছিল। আৰু তেতিয়া সেই স্বৰূপ জ্ঞানৰ আধাৰতেই আই দেৱহূতে ঈশ্বৰৰ দিব্য ৰূপ চিন্তা কৰি শৰীৰ এৰিছে। আৰু তেওঁ শৰীৰৰ পৰা সিদ্ধিপদ নামৰ এক ক্ষেত্ৰ নিৰ্মাণ, যি ভাৰতবৰ্ষত এতিয়াও আছে, যি স্থানত আই দেৱহূতিয়ে শৰীৰ ত্যাগ কৰিছিল। আৰু এইখিনি কথা প্ৰসংগই 3য় স্কন্ধৰ কথাখিনি সম্পূৰ্ণ হৈছে। গতিকে এই কথাখিনিত চাবলগীয়া ভিতৰত বহুতখিনি কথা আছে, যিখিনি কথা মোৰ মনলৈ বৰ্তমান নাই অহা। সেইকাৰণে মোৰ মনলৈ যি ৰূপত যিকণ আহিল মই আপোনালোকৰ আগত ব্যক্ত কৰা হ'ল। আৰু এই কথাখিনিৰ ওপৰত মূলত আমাক কি দেখুৱাইছে? ভাগৱতৰ সেয়া 3য় স্কন্ধই হওক, আন যিকোনো স্কন্ধৰ এটা কাহিনীয়ে হওক, সংসাৰ আৰু শৰীৰৰ নশ্বৰতা, জীৱৰ নিজ দায়িত্ব পালন কি? ঈশ্বৰৰ সেৱাৰ নিমিত্তে জীৱন ধৰাটো, সেইটো হৈছে জীৱৰ দায়িত্ব। ঈশ্বৰৰ সেৱাৰ নিমিত্তে তেতিয়াহ'লে কি 24 ঘণ্টা নাম গাই বহি থাকিম নি? সেইটো নহয়। কলিযুগত নাম শ্ৰেষ্ঠ, নামতে আমি সকলো গতি পাম, এই কথাটো আমি সকলোৱে জানো, কোনো কাক বুজাব নালাগে যে 4 যুগৰ মাজে ভগৱন্তৰ নামেই শ্ৰেষ্ঠ। তাৰ অৰ্থটো এইটো বুজোৱা হোৱা নাই, আমি ল'ৰা ছোৱালীক কোৱা নাই নহয়, বোপাই তহঁতি হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক এইবোৰ একো পঢ়িব নালাগে, পঢ়ি শুনি লাভ নাই, এইবোৰে গতি নিদিয়ে, ৰাম নামেহে গতি দিব, গতিকে ৰাম নাম ল আৰু বহি থাক, ঘৰ দুৱাৰ এইবিলাক বনাই লাভ নাই, চব মাটিত মিলি যাব, ৰাম নাম ল আৰু বহি থাক। এইটো শিক্ষাটো দিয়া নাই। ব্যৱস্থাসমূহ এৰিবলৈ ভাগৱতে কোৱা নাই, ব্যৱস্থাসমূহ পালন কৰিবই লাগিব। খালি সেই ব্যৱস্থাসমূহ ঈশ্বৰমুখী হৈ ঈশ্বৰক অৰ্পণা কৰি, তেতিয়া জীৱনৰ প্ৰতিটো কৰ্মই ভগৱত কৰ্ম হৈ পৰিব। আৰু যেতিয়া জীৱনৰ প্ৰতিটো কৰ্মই ভগৱত কৰ্ম হ'ব, তেতিয়াহ'লে সকলো সময়তে ঈশ্বৰ চিন্তন হৈ থাকিব। আৰু ঈশ্বৰ চিন্তন হৈ থাকিলে ঈশ্বৰে কিয় আপোনাক মোক গতি নিদিব? শংকাই নাই।
সৰু এটি কাহিনী প্ৰসংগই মই কথাখিনি আজি বিৰাম পেলাব বিচাৰিছোঁ যে ভগৱান ৰামচন্দ্ৰ যেতিয়া বোলে কি হৈছিল এই বনবাসৰ সময়ত দণ্ডকাৰণ্যলৈ গমন কৰিছিল অৰণ্যৰ মাজেদি গৈ থাকোঁতে ইফালে ভৰত গৈ পালেগৈ নহয় ভৰত গৈ পাওঁতেতো ভগৱান ৰামচন্দ্ৰক উভতাই আনিব বিচাৰিছিল কিন্তু ভগৱানে নাহিলত তেতিয়া ভগৱন্তৰ প্ৰতীক ৰূপত এই চৰণ পাদুকাযোৰ লৈ অনা নাছিল জানো ভৰতে এই চৰণ পাদুকাযোৰ লৈ আহিলত তেতিয়া ভগৱান ৰামচন্দ্ৰ খালী ভৰিৰে জংঘলত খোজকাঢ়ি গৈ আছিল এই খোজকাঢ়ি যাওঁতে খালী ভৰিৰে কাহানিও ৰজাৰ সন্তান হয় কাহানিও আপোনাৰ ইমান বেয়া ৰাস্তাত কাঁইট শিলগুটি পৰি থকা ৰাস্তাত খোজ কঢ়া নাই ভগৱান ৰামৰ ভৰিত তেতিয়াহ'লে সৰু সৰু কাঁইট সৰু সৰু শিলগুটি লাগি আঘাতপ্ৰাপ্ত হৈ ৰক্তক্ষৰণ হৈ বৈ আহিছিল পাছে পাছে লক্ষ্মণ গৈ আছে লক্ষ্মণে সুধিলে দাদা তোমাৰ ভৰিত এই কাঁইটবিলাক লাগি এই সৰু সৰু শিলগুটিবিলাক লাগি তেজ ওলাই আহিছে তুমি এৰুৱাই নিদিয়া কিয় তুমি খন্তেক বহি দিয়া মই তোমাৰ ভৰিৰ পৰা সেই পাথৰবিলাক কাঁইটবিলাক আঁতৰাই দিম ভগৱান ৰামচন্দ্ৰই যিটো উত্তৰ দিলে সেইটো উত্তৰত মানে ভক্তৰ প্ৰতি ভগৱন্তৰ ভাৱ কেনেকুৱা সেইটো বৰ ধুনীয়াকৈ বুজিব পৰা যায় ভগৱান ৰামচন্দ্ৰই ক'লে ভাতৃ সি কাঁইটেই নহওক কিয় এবাৰ যেতিয়া মোৰ চৰণৰ আশ্ৰয় কৰিলে মই আৰু তাক পৰিত্যাগ কৰিব নোৱাৰোঁ কাঁইটডালকৈ যেতিয়া এৰি দিয়া নাই আপোনাক মোক কেনেকৈ এৰি দিব যদি ভাৱেৰে তেওঁৰ আশ্ৰয় কৰা যায় এইবিলাক বোলে অকণমান মনটো ভাল লাগিবলৈ কোৱা কথা তেনেকৈ ভাবিলে তেনেকুৱা কথাই কিন্তু যদি ভাৱেৰে লোৱা যায় গোটেই ভাৱ ভক্তিৰ দৰ্শন এই কথাখিনিতেই সোমাই আছে পুতনায়ো বুধিম বুলিহে গৈছিল তেওঁকো যেতিয়া ঈশ্বৰে গতি প্ৰদান কৰিলে আমি যদি অকণমান আৰু অলপ শুদ্ধ ভাৱনাৰে ঈশ্বৰমুখী হওঁ তেতিয়া ঈশ্বৰে আপোনাক মোক গতি মতি ভক্তি মুক্তি নিদিয়াৰ কি প্ৰশ্ন আছে ইমান এটা সুযোগ পোৱা গৈছে 84 লাখ জনী পাৰ কৰি মনুষ্য হৈছোঁ সেইবাবে কোৱা হৈছে প্ৰায় দুৰ্লভ প্ৰাপ্তি মনুষ্যতম বহুত দুৰ্লভ মানুহ হ'বলৈ পোৱাটো তাতোতকৈ দুৰ্লভ মুমুক্ষুত্বম মুখ্য প্ৰাপ্তিৰ ইচ্ছা কৰাটো কিন্তু তাতোতকৈ দুৰ্লভ হৈছে সজ্জনানাম সংগতি সজ্জনসকলৰ সংগ পোৱাটো আমিতো পাইছোঁ সৎসংগ এয়াইতো সৎসংগ চাবলৈ গ'লে অসৎ সংগ বুলি একো নাই অসৎ সংগ কেতিয়া হয় যদি তাত অসৎ আলাপ আলোচনা কৰা হয় তেতিয়া অসৎ সংগ হয় নাপাতিলেই হ'ল ঈশ্বৰে ইমান ভাল কথা কিছুমান দিছে ৰামায়ণ মহাভাৰত গীতা ভাগৱত অষ্টাদশ পুৰাণ তাৰ কথা কিছুমান যদি আলোচনা কৰোঁ সেইবিলাকে জীৱনত বেছি প্ৰভাৱ পেলাব কাৰ ঘৰত কি হ'ল এইবিলাক পাতি থকাতকৈ কিন্তু সেইবিলাক কথাটো আমি সহজে নাপাতোঁ পাতিব লাগিব মঠিলেহে তাৰ পৰা মাখনকণ পাম বিচাৰৰ পদ্ধতিটো হৈছে সেইটো যিমানে আমি ঈশ্বৰৰ কথাখিনি নিজৰ জীৱনত বিশ্লেষণ কৰি প্ৰয়োগ কৰি গৈ থাকিম সিমানে জীৱনটো সুন্দৰ হৈ গৈ থাকিব পোৱা নোপোৱা এইবিলাক জীৱনত থাকিবই ভগৱান কৃষ্ণৰ জীৱনত জন্ম হ'বলৈ পোৱাই নাই কংসই মাৰিবলৈ প্লেনিং চলাই আছে জন্ম হোৱাৰ পাছতে নন্দৰ গৃহত থৈ আহিবলগীয়া হৈছে এসপ্তাহে হোৱা নাই মাৰিবলৈ পুতনা উপস্থিত হ'লগৈ যদু বংশৰ ধ্বংসলৈকে এটা দিনো ভগৱন্তই চাবলৈ গ'লে আমাৰ দৃষ্টিৰে শান্তিত পাৰ নকৰিলে ইমানখিনি সংঘৰ্ষ কিয় এইটো জগতৰ প্ৰকৃতিয়ে কেশৱৰ বংশৰ বিপাক হয় দেখা ইটো সংসাৰত সামান্যৰ কোনো লেখা গতিকে ভক্তি কৰা মানে এইটো নহয় যে জীৱনৰ নোপোৱাবিলাক পাব নলগীয়াবিলাক ঈশ্বৰে আমাৰ পৰা হৰণ কৰি লৈ যাব সেইবিলাক থাকিবই ভক্তসকলৰ জীৱনতে বেছিকৈ সমস্যা থাকে কিন্তু তাক সহন কৰিব পৰা শক্তিকণ ঈশ্বৰে প্ৰদান কৰিব সেইটোৱেতো জীৱনত লাগে সেই জীৱনত সেই শক্তিকণ থাকিলে যিকোনো পৰিস্থিতি বৰ সুন্দৰভাৱে পাৰ কৰি এটা সুখময় জীৱন যাপন কৰিব পৰা যায় গতিকে এতিয়া মই মোৰ ফালৰ পৰা সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইমানখিনিতে আমাৰ কথাখিনি ৰাখিব বিচৰা হৈছে এতিয়া কৈ যোৱা কথাখিনিৰ ওপৰত যদি আপোনালোকৰ কিবা সংশয় আছে ক'বলগীয়া আছে বা আমাৰো কোনোবাখিনিত কিবা ৰৈ গৈছে তেতিয়াহ'লে আপোনালোকে বিনা দ্বিধাই তাক প্ৰকাশ কৰিব পাৰে আৰু যদি নাই তেতিয়াহ'লে আমি আমাৰ বক্তব্য ইমানতে ৰাখি পৰৱৰ্তী পাঠৰ বাবেও সেৱা জনাম সন্ধ্যা লগালেও যিহেতু উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰদ্ধাৰ ৰিজু পাঠক মহন্ত প্ৰভু আপোনালোকৰ মাজলৈ আহি আছে আমাৰ কথাবিলাক কঠুৱা আমাৰ কথাত সুৰ নাই তেখেতৰ কথাত সুন্দৰ সুৰ আছে বৰ সুন্দৰভাৱে কথাখিনি কথা লৈ যায় গতিকে তেওঁৰ মুখৰ পৰাও আপোনালোকে শ্ৰীমদ ভাগৱতৰ পাঠ ব্যাখ্যা ৰস আস্বাদন কৰিব গতিকে সেই ভাৱনা ৰাখি ইতিমধ্যে আমাৰ বক্তব্য আপোনালোকৰ ওচৰত ৰখা হৈছে এতিয়া আপোনালোকৰ কিবা ক'বলগীয়া আছে নি বাৰু কিবা সুধিব লগা আছে নি কৈ যোৱাখিনিৰ ওপৰত যদি আছে খোলা মনেৰে আপোনালোকে ক'ব পাৰে আৰু যদি নাই তেতিয়াহ'লে আমি এহি মানে সমাপতি বুলি কৈ সামৰিব পাৰোঁ কিবা প্ৰকাশ কৰিব নি আইসকল নাই ন নাই যদি আমি সামৰিব পাৰোঁ ঠিক আছে
তেতিয়াহ'লে এই কথাখিনি ক'বলৈ যাওঁতেও, কাৰণ যদিও আমি ঈশ্বৰৰ কথাই ক'বলৈ বিচৰা হৈছিলে, ভাগৱতৰ কথাই ক'বলৈ, আমিওতো মায়াবদ্ধ জীৱ, গতিকে আমাৰ কায় মনোবাক্যে বহুখিনি ভুল ত্ৰুটি ৰৈ যাব পাৰে। তাৰ বাবে আমি আপোনাসৱৰ ওচৰত ক্ষমা প্ৰাৰ্থী। কায় মনোবাক্য আচৰিত সমস্ত কৰ্ম শ্ৰী নাৰায়ণৰ চৰণতে অৰ্পণ কৰি সেৱা ধৰাৰ লগতে পাঠিকী প্ৰভুসকলকো পৰৱৰ্তী পাঠৰ বাবে সেৱা জনোৱা হৈছে। কায়েন বাচা মনসেন্দ্ৰিয়েবা বুদ্ধ্যাত্মনায়া প্ৰকৃতে স্বভাৱাৎ কৰোমি যদ্যৎ সকলম পৰস্मै নাৰায়ণায়েতি সমৰ্পয়ামি নাৰায়ণায়েতি সমৰ্পয়ামি। কৃষ্ণ।